কৰ্মযোগী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন আৰু সেই জন্মদিন উপলক্ষে ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ননৈ চেৰফাং সমষ্টিত এইদৰে ধৰ্মীয় সভা লগতে চিত্ৰাংকন প্ৰতিযোগিতাৰ অংকন প্ৰতিযোগিতাৰ গ্ৰহণ কৰিছে আৰু এটা কথা ক'ব লাগিব যে এইদৰেই আচলতে হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি বিভিন্ন জাতি জনগোষ্ঠীৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰম্ভ কৰাৰ লগতেই সদৌ অসম ভিত্তিত চিত্ৰাংকন প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছে আৰু এই নেতৃত্ব বহন কৰিছে বিটিচিৰ কাৰ্যবাহী সদস্য সঞ্জিত তান্তিয়ে আৰু মোৰ সামগ্ৰিক দৃশ্য মোৰ কেমেৰা সজিত দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগীসকল আহি ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিছু সময় পিছতেই ইয়াত চিত্ৰাংকন প্ৰতিযোগিতা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে শুভ আৰম্ভণি কৰিব আৰু ইতিমধ্যে বিশ্বজিৎ দৈমাৰীৰ পৰা আৰম্ভ কৰি সঞ্জিত তান্তিৰ পৰা সকলো আচলতে ইয়াতে উপস্থিত হৈছে আৰু এটা কথা ক'ব লাগিব যে এই দৃশ্য হৈছে ওদালগুৰি জিলাৰ ননৈ চেৰফাং সমষ্টিৰ আৰু মোৰ লগত কিছু সময় পিছতে মই পাম বিশ্বজিৎ দৈমাৰীক আৰু বিশ্বজিৎ দৈমাৰীৰ লগতে যিসকল ব্যক্তি আছে অভ্যাগত আছে তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এই দৃশ্য মোৰ কেমেৰা সহযোগে দেখুৱাই আছে। এইদৰে আচলতে এক নান্দনিক দৃশ্য বুলি ক'ব লাগিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে আৰু দুটা শাখাত বিভক্ত হৈছে। প্ৰথম শাখাৰ প্ৰথম পুৰস্কাৰ হৈছে 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ হৈছে প্ৰথম 50,000 টকা আৰু তৃতীয় পুৰস্কাৰ হৈছে 25,000 টকা আৰু দ্বিতীয় শাখাৰ প্ৰথম পুৰস্কাৰ হৈছে 50,000 টকা আৰু দ্বিতীয় পুৰস্কাৰ হৈছে 25,000 টকা আৰু তৃতীয় পুৰস্কাৰ হৈছে 15,000 টকা। এইদৰে আচলতে এক হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি সকলোৱে আচলতে যি সৰ্বধৰ্মীয় প্ৰাৰ্থনাৰ লগতে তেওঁ দীৰ্ঘায়ু কামনা কৰি এইদৰে আচলতে হিমন্ত বিশ্ব নতুন চামৰ মাজত আচলতে হিমন্ত বিশ্ব শৰ্মাৰ চিত্ৰ অংকন প্ৰতিযোগিতাৰ এক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব। মোৰ লগত বিশ্বজিৎ দৈমাৰী আছে বিধানসভাৰ অধ্যক্ষ, তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম তেওঁ কেনেকুৱা অনুভৱ আজি এই দিনটোত। ছাৰ, আজিৰ এই দিনটোত আপুনি কি ক'ব? না, আজিৰ দিনটো আমাৰ সকলৰ কাৰণে গুৰুত্বপূৰ্ণ। অসমৰ মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। আমি জানো তেখেতে মানে গোটেইটো জীৱন আজি ৰাইজৰ কাৰণে দেশৰ কাৰণে উচৰ্গা কৰাৰ নিচিনা দিন ৰাতি সদায় কামেই কৰি আছে। কোনো কাম নিজৰ কাৰণে নহয়, সকলো কাম মানে দেশৰ কাৰণে ৰাইজৰ কাৰণে আৰু তাত সকলো ৰাইজে মিলি আজি ইয়াত আমাৰ সঞ্জিত তান্তি ডাঙৰীয়াৰ মানে যিটো ইনিচিয়েটিভ, সেই ইনিচিয়েটিভত মানে তেখেতৰ ছবি আঁকা মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ছবি আঁকা এটা প্ৰতিযোগিতা ইয়াত পাতিছে অল আছাম মানে ভিত্তিত। যে সেইটো কৰিব পৰাটো খুবেই ভাল যে চবকে আজি অলপ হ'লেও তেখেতৰ মানে কি কয় জীৱন সম্পৰ্কে তেখেতে দৈনন্দিন কেনেকৈ নিজৰ জীৱনটোক ৰাইজৰ কাৰণে আমাৰ কাৰণে উচৰ্গা কৰিছে, দেশৰ কাৰণে উচৰ্গা কৰিছে, মানে সেইটো চবে উপলব্ধি কৰিব পাৰিব। আৰু অলপ হ'লেও আমাৰ মনতো তেখেতৰ নিচিনা হ'ব নোৱাৰে, কিন্তু দেশৰ কাৰণে সমাজৰ কাৰণে নিজৰ মানে ব্যস্ততা জীৱনৰ মাজতো অকণমান আমি ৰাইজৰ কাৰণেও চিন্তা কৰিব লাগে, দেশৰ কাৰণেও চিন্তা কৰিব পাৰে, কাম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। এইখিনি কথা চবেই উপলব্ধি কৰিব। মই সঞ্জিত তান্তি ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে কি কয় সন্মানাৰ্থে আৰু শ্ৰদ্ধাত আজি মানে ইয়াত যি সেই অনুষ্ঠানটো পাতিছে আৰু ময়ো স্থানীয় বিধায়ক হিচাপে আজি ইয়াত চবৰ লগত মানে চামিল হ'ব পাৰিছোঁ। মোৰ লগত ইতিমধ্যে সঞ্জিত তান্তি কাৰ্যবাহী সদস্য আছে, তেওঁৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। কি ক'ব? ইয়াত উপস্থিত হৈছে, ভাল লাগিছে মোক আৰু খুব ধুনীয়া পৰিৱেশ এটা যেনেকৈ আশা কৰিছিলোঁ। আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ কৰ্মযোগী মুখ্যমন্ত্ৰীৰ আজি উপজা দিন, তাৰে লগত সংগতি ৰাখি তেখেতৰ সুস্বাস্থ্য মংগল দীৰ্ঘায়ু কামনা কৰি পেলাই আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা ৰাখিছোঁ অনুষ্ঠান। ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী লোকসকল আহি পেলাই প্ৰাৰ্থনা কৰি আছে তেখেতৰ সুস্বাস্থ্যৰ কাৰণে। ভগৱানে তেখেতক বহুত বহুত আশীৰ্বাদ কৰক। আমাৰ গোটেই অসমৰ কাৰণে, গোটেই বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে, গোটেই স্তৰৰ লোকসকলৰ কাৰণে যি ধৰণে তেখেতে কাম কৰি আছে, তেখেতক বহুত বহুত আশীৰ্বাদ কৰক ভগৱানে। সেইটো কামনা কৰি পেলাই আমি এনেকুৱা অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ইয়াৰ লগতে আমি চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ। ইতিমধ্যে 600-700 চিত্ৰশিল্পীসকলে আহিছে, অংশগ্ৰহণ কৰিছে আৰু খন্তেক পিছতে আমি আৰম্ভ কৰিম চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতা সকলোতে হয়। আমাৰ ইয়াতে বিশেষ এইটোৱে আছে যে যিসকল চিত্ৰশিল্পী আহিছে
দূৰ দূৰণিৰ পৰা বা যিমান আহিছে সকলোৱে আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতৰহে প্ৰতিছবি অংকন কৰিব গতিকে এইটোৱে বিশেষ আছে পুৰস্কাৰ কিমান আছে পুৰস্কাৰ আমি প্ৰথম পুৰস্কাৰ 1 লাখ টকা ৰাখিছোঁ দ্বিতীয় পুৰস্কাৰ 50,000 আৰু তৃতীয় পুৰস্কাৰ আমি 25,000 ৰাখিছোঁ সিনিয়ৰ কেটেগৰীত আৰু জুনিয়ৰ কেটেগৰীত আমি ৰাখিছোঁ প্ৰথম পুৰস্কাৰ 50,000 দ্বিতীয় পুৰস্কাৰ 25,000 আৰু তৃতীয় পুৰস্কাৰ 15,000 টকা তিনচুকীয়া ডিব্ৰুগড় লখিমপুৰ নগাঁও তেজপুৰ গুৱাহাটী মেট্ৰ' অল গুৱাহাটী কোকৰাঝাৰ শ্ৰীৰামপুৰকে আদিকে ধৰি দুজনমান আমাৰ বাহিৰৰো পৰা আহিছে কোচবিহাৰ আৰু ইম্ফলৰ পৰা আজিৰ দিনটোত মুখ্যমন্ত্ৰীক এটা শব্দত আপুনি কি আমি দাদা বুলিয়ে কওঁ দাদা আমি আপোনাক বহুত ভাল পাওঁ মই এটা কথা ক'ব লাগিব যে এইদৰেই আচলতে যি মুখ্যমন্ত্ৰীৰ যি চিত্ৰ অংকন প্ৰতিযোগিতাৰ লগতে ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইমূৰৰ পৰা সিমূৰলৈকে আচলতে এইদৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ইয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ যি যুৱ আচাম আছে নৱপ্ৰজন্ম আছে সেই নৱপ্ৰজন্মক আচলতে মুখ্যমন্ত্ৰীৰ চিত্ৰ অংকন কৰিবলৈ এইদৰে উদ্বুদ্ধ কৰা পৰিলক্ষিত হৈছে আৰু এই দৃশ্য হৈছে ননৈ চেৰফাং সমষ্টিৰ আৰু ননৈ চেৰফাঙত এইদৰে আচলতে সঞ্জিত তান্তিৰ নেতৃত্বত এইদৰে আচলতে চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ